নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম বিশ্বৰ ইউটিউব চেনেললৈ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ আহি গ'ল তাৰ বিএসসি নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈ গ'ল তো বহুত কেণ্ডিডেটে কৈছিল যে আইঅচিএলৰ ডিব্ৰুগড় বিএসসি নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মটো ক্লোজ দেখাইছিল তো এইটো সাৰ্ভাৰৰ কাৰণে প্ৰব্লেম হৈছে তো এতিয়াৰে পৰা ইয়াৰে অনলাইন এপ্লিকেশ্যনৰ ৱেবছাইটটো মুকলি কৰি দিলে তো আপোনালোকে এইটো ৱেবছাইট থ্ৰুতে আইঅচিএল বিএসসি নাৰ্ছিঙৰ অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব তো এইটো ভিডিঅ'ত ইয়াৰে সম্পূৰ্ণ প্ৰচেছ জানিম তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিল ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব আৰু ইয়াৰে যিটো বিএসসি নাৰ্ছিং আছে সেই বিএসসি নাৰ্ছিংটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বিএসসি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব তো যিসকলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বিএসসি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিছে সেইসকলে এইটো কৰ্চত এপ্লাই কৰিব পাৰিব তো ইয়াৰে ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম নহ'লে আপোনালোকে aocn.admission.in বুলি চাৰ্চ কৰিব পাৰিব তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব তো তাত ইয়াতে নটিফিকেশ্যনবিলাক দিয়া আছে আপোনালোকে ইয়াৰ পৰা নটিফিকেশ্যনবিলাক ডাউনলোড কৰিব পাৰিব তো ওপৰৰ ফালে ইয়াতে ৰেজিষ্ট্ৰেশ্যন অপশ্যন এটা আছে ইয়াতে ক্লিক কৰিব লাগিব তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব প্ৰথমতে ইয়াত আপোনালোকৰ নেম সুধিব তাৰপিছত মোবাইল নম্বৰ তাৰপিছত ইমেইল আৰু ইয়াতে আপোনালোকৰ পাছৱৰ্ডটো দিব লাগিব পাছৱৰ্ডটো 8টা নম্বৰৰ হ'ব লাগিব আৰু ইয়াতে কনফাৰ্ম পাছৱৰ্ড বহাই ইয়াতে কেপচাটো ফিল আপ কৰিব লাগিব তো ইয়াতে যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকৰ নেম @123 দিব আৰু ইয়াৰে নেমৰ প্ৰথম ৱাৰ্ডটো ডাঙৰ হাতত দিব তাৰপিছত কেপচাটো ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব তাৰপিছত ইয়াতে OTP ভেৰিফাই দিব তো ইয়াতে OTPটো বহাই ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব তো তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব তাৰপিছত ইয়াতে দেখা যাব যে আসাম অইল কলেজ অফ নাৰ্ছিং ডিব্ৰুগড় ইয়াতে এপ্লিকেশ্যন ইয়াতে হোম ইয়াতে আপোনাৰ নেমটো আহি যাব তাৰপিছত ইয়াতে নিউ এপ্লিকেশ্যন ফৰ্ম বুলি আহিব ইয়াতে এপ্লাইত ক্লিক কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ কোৰ্চটো আহিব যিহেতু এতিয়ালৈকে বিএসসি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো গ'ল আৰু বিএসসি নাৰ্ছিঙৰ ৰিজাল্ট দিলে ইয়াত এতিয়ালৈকে কেৱল বিএসসি নাৰ্ছিং কোৰ্চটো এপ্লাই কৰিব পাৰিব আৰু জিএনএম নাৰ্ছিঙৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিব লাগিব এণ্ট্ৰেন্স এক্সাম যোৱাৰ পিছত ৰিজাল্ট দিয়াৰ পিছতে ইয়াতে জিএনএম নাৰ্ছিঙৰ কোৰ্চটোৰ অনলাইন এপ্লাই খোল খাব তো ইয়াতে আপোনালোকে প্ৰথমতে ইয়াতে বিএসসি নাৰ্ছিং অপশ্যনত ক্লিক কৰি ল'ব তাৰপিছত ইয়াতে আপোনালোকৰ নামটো আহিব আৰু এইটো কেৱল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে আপোনালোকৰ ফাদাৰ নেম ফাদাৰ অকুপেশ্যনটো ফাদাৰে কি কৰে এইটো দিব লাগিব তাৰপিছত ইয়াতে আপোনালোকৰ মাদাৰ নেম আৰু মাদাৰ অকুপেশ্যন মাদাৰে কি কৰে সেইটো দিব লাগিব তো মেৰিটেল ষ্টেটাছ আপোনালোকে ছিংগল নে মেৰিড সেইটো দিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে ৰিলিজিয়ন তো ইয়াতে জিঅ' সেইটো দি দিব লাগিব নেশ্যনেলিটি অট'মেটিকেলি ফিল আপ হ'ব তাৰপিছত ডেট অফ বাৰ্থ ইয়াতে এজ লিমিট 17 পৰা 24 বছৰলৈকে আৰু কিছুমান কাষ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে তাৰপিছত এটা কাষ্টটো চিলেক্ট কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ যদি OBCৰ নন ক্ৰিমি NCL আছে তেনেহ'লে এজ বুলি ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে OBCৰ কি কেটেগৰীৰ পৰা বিলং কৰে সেইটো দিব লাগিব তো আপোনালোকৰ OBC চাৰ্টিফিকেটখনত এইটো চেক কৰি ল'ব তাৰপিছত ইয়াতে আপোনালোকৰ এজটো অট'মেটিকেলি ফিল আপ হৈ যাব নেক্সট এইটো ANM আৰু LHB ৰেজিষ্টাৰ যদি আপোনালোকে ANM কোৰ্চটো বা LHB কোৰ্চটো কৰিছে তেনেহ'লে ইয়াতে এজ কৰিব লাগিব নহ'লে ন তো ANMটো এটা নাৰ্ছিং কোৰ্চ আৰু ইয়াতে পাৰ্চন উইথ ডিছেবিলিটি তো ফিজিকেলি হেণ্ডিকেপ হ'লে এজ নহ'লে ন নেক্সট দিছে ৰেচিডেন্স অফ ডিব্ৰুগড় লেজিসলেটিভ কনষ্টিটুৱেণ্ট যদি ইয়াতে আপোনালোকে হয় এজ দিব নহ'লে ন দিব ফাইনেন্সিয়েল ইয়াৰ এইবিলাক লিখি কিনে ইয়াতে ছাবমিট এণ্ড নেক্সট অপশ্যন ক্লিক কৰিব তো ইয়াতে টোটেল 4টা ষ্টেপ থাকিব প্ৰথম ষ্টেপটো হৈছে পাৰ্চনেল ইনফৰমেশ্যন নেক্সটটো এড্ৰেছ 3 নম্বৰটো একাডেমিক ডিটেইলছ তাৰপিছত চাৰ্টিফিকেট আপলোড আৰু ইয়াতে যি আপোনালোকৰ ইনকামখিনি আছে এইখিনি আপোনালোকৰ নেচেচাৰী হয় তো ইয়াতে ষ্টাৰ মাৰ্ক নিদিলেও ইয়াতে দিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব আৰু ইয়াতে যি ইনকাম চাৰ্টিফিকেটখন আছে এইটো ৰেভিনিউ অফিচ বা চাৰ্কল অফিচৰ পৰা ইছ্যু কৰা হ'ব লাগিব তো পাৰ্চনেল ইনফৰমেশ্যনখিনি ফৰ্ম ফিল আপ কৰাৰ পিছত ছাবমিট কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব তো ষ্টেপ 1 ফৰ্ম ছেভ ছাকচেছফুলি তাৰপিছত ইয়াতে আপোনালোকৰ এড্ৰেছখিনি দিব লাগিব প্ৰথমতে ভিলেজ বা টাউন পোষ্ট অফিচ পুলিচ ষ্টেচন
তাৰপিছত আপোনালোকৰ ইয়াতে পিন নাম ষ্টেট ডিষ্ট্ৰিক্ট কণ্টেক্ট নম্বৰটো দিয়া আছে বাৰু ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে সেম ক্লিক কৰিলে হৈ যাব তো আপোনালোকৰ এড্ৰেছখিনি দিয়াৰ পিছত ইয়াতে আহি যাব যে ষ্টেপ 2 সাকসেসফুলি সেভ তাৰপিছত অপচন 3 একাডেমিক ডিটেইলছ তো ইয়াতে আপোনালোকৰ প্ৰথমতে ক্লাছ 10 ৰ ষ্ট্ৰীমটো ইয়াতে সিলেক্ট কৰিব নালাগে তাৰপিছত ইয়াৰ অফ পাছিং ইয়াতে কোন জনৰ ক্লাছ 10 পাস কৰিছে তাৰপিছত বোৰ্ড কি এইচএসসি বা সেবা হলে সেবা দি দিব তাৰপিছত নেম অফ স্কুল ফ্ৰম হুৱেৰ পাস ইয়াতে আপোনালোকৰ স্কুলখনৰ নাম দি দিব তাৰপিছত কি সাবজেক্ট এপিয়াৰ হৈছে ইয়াতে লিখি দিব নেক্সট ইয়াতে মাৰ্ক অবটেইন কিমান মাৰ্ক পাইছে সেইটো লিখি দিব আৰু টোটাল মাৰ্ক কিমান আছিল টোটাল মাৰ্ক 600 আছিল তাৰপিছত ইয়াতে পাৰ্চেন্টেজটো বহাই দিব তাৰপিছত 12 ইয়াতে সায়েন্স বুলি সিলেক্ট কৰা আছে তাৰপিছত ইয়াতে 12 টু ইয়াৰ অফ পাছিং তাৰপিছত বোৰ্ড তাৰপিছত ক'ৰ পৰা পাছ কৰিছে সেইটো তাৰপিছত সাবজেক্ট এপিয়াৰ তাৰপিছত কিমান মাৰ্ক পাইছে সেইখিনি আৰু ইয়াতে টোটাল মাৰ্কস নেক্সট ইয়াতে ভোকেশনাল আৰু এএনএম কোর্স এটা বহুত কনফিউজ লাগে তো এটো ইয়াতে নিদিলে হৈ যাব নেক্সট আপোনালোকে ইয়াৰে ফৰ্মখন কোনো ধৰণৰ ভুল নকৰিব আৰু ইয়াতে সিডাব্লিউ ৰোল নম্বৰটো দিয়া আছে সিডাব্লিউ ৰোল নম্বৰটো আৰু আপোনালোকে ইয়াতে কিমান মাৰ্ক পাইছে এটো ভুল নকৰিব কাৰণ সিডাব্লিউৰ মাৰ্কৰ পৰা ইয়াৰে এডমিশনটো লৈ ল'ব তো আপোনালোকে ভুল কৰিলে আপোনালোকৰ পিছত বহুত প্ৰবলেম হৈ যাব আৰু ইয়াতে এটা পইণ্ট দিছিলে এনি আদাৰ কোৱালিফিকেশন ইয়াতে যদি আদাৰ কোৱালিফিকেশন আছে এস দিব নহলে নো দি দিব তাৰপিছত ইয়াতে লাষ্ট স্টেপ সাৰ্টিফিকেট আপলোড ইয়াতে কেইখনমান সাৰ্টিফিকেট আপলোড দিব লাগিব তো ইয়াতে আপোনালোকৰ ফটো দিব লাগিব তাৰপিছত সিগনেচাৰ পিআৰসি নেক্সট আপোনালোকৰ এজ প্ৰুফ সাৰ্টিফিকেট তাৰপিছত কাষ্ট সাৰ্টিফিকেট আৰু ইয়াতে যে ফিজিক্যালি হ্যান্ডিক্যাপ আছিলে তেলে এখন সাৰ্টিফিকেট লাগিব আৰু ইয়াতে আপোনালোকৰ ক্লাছ 10 ডকুমেন্ট এখন লাগিব যত স্কুলৰ নাম লিখা আছে এডমিট কাৰ্ডখন দিলে হৈ যাব ইয়াতে ক্লাছ 12 ৰ মাৰ্কশিটখন তাৰপিছত ইয়াতে এইকেইটা একসেপ্ট কৰি দিব তাৰপিছত সাবমিট এণ্ড আপডেটত ক্লিক কৰি দিব তো ইয়াতে ফটোবিলাকৰ সাইজ বিলাক আৰু কিমান সাইজ লাগে আৰু কিমান এমবি লাগে সেইবিলাক মেনশন কৰা আছে আপোনালোকে ইয়াতে চাই ল'ব আৰু মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকে এই প্ৰসেসটো মোবাইলত থ্ৰুদি নকৰিব আপোনালোকে কম্পিউটাৰ নহলে অনলাইনত দোকানত গৈ ইয়াৰে ফৰ্ম ফিলআপ খিনি কৰিব কাৰণ ইয়াৰে যে সাৰ্টিফিকেটখন আপলোড দিব লাগে সেইখন বহুতখিনি মিলাব লাগে তো আপোনালোকে গুগলত মিলাব পাৰিলে মিলাই ল'ব নহলে কম্পিউটাৰৰ দোকানত গৈ ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব তো আপোনালোকে ইয়াৰে যিবিলাক ডকুমেন্ট আপলোড দিয়াৰ পিছত ইয়াৰে এপ্লিকেশন ফৰ্মত ক্লিক কৰিব তাৰপিছত এনেকুৱা ধৰণে ইন্টাৰফেস আহি যাব ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ এপ্লিকেশন নম্বৰ নাম কাষ্ট এইবিলাক আহি যাব আৰু যদি আপোনালোকে আধা কৰি কিনে এৰি থৈ দিছে তেনেহলে ইয়াতে যেটো ষ্টেপলৈকে কমপ্লিট কৰিছে ইয়াতে নামটো লিখা যাব আৰু আপোনালোকে যদি পাছৰখিনি ষ্টেপখিনি কৰিব খুজে ইয়াতে এডিট অপচনত ক্লিক কৰি পিছৰ ষ্টেপখিনি কৰি ল'ব আৰু ইয়াতে এপ্লিকেশন ফৰ্মখন ডাউনলোড দিবৰ কাৰণে ভিউ অপচনত ক্লিক কৰিব তো ভিউ অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইন্টাৰফেস আহি যাব তো ইয়াতে আপোনালোকে পাসপোর্ট ফটো দিলে ইয়াতে পাসপোর্ট ফটোটো আহি যাব তো সকলোবিলাক ডিটেইলছ ঠিকই আছে এতিয়া আপোনালোকে এখন ডাউনলোড কৰি ল'ব আৰু ইয়াতে লাষ্ট ডেটৰ কথা কোনো ধৰণৰ মেনশন নাই তো আপোনালোকে অতি সোনকালে ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে তো ধন্যবাদ